ইফালে হজৰত মহম্মদৰ মিঠাই খোৱা উপদেশ মানি চলিবলৈ আহ্বান নেমছুৰ অশোক সিংহালক হজৰত মহম্মদৰ যি বাণী আছিলে যে উপদেশ আছিলে সেই উপদেশ পালন কৰিবলৈ আমি নেমছুৰ ফালৰ পৰা তেওঁক আহ্বান জনাইছো গুৱাহাটীত মিয়াপ্ৰীতি আৰু ঢেকিয়াজুলিত মিয়া বিৰোধী কিয় উজনি অসমৰ দল সংগঠনক উভতি ধৰিলে নেমছুই মিয়া শ্ৰমিকৰ লগত দাদাগিৰি কৰা শৃংখল চলিহা চিটু বৰুৱা আৰু উজনিৰ নেতাসকল এতিয়া ক'ত ভাওনাক লৈ অশোক সিংহাল ডাঙৰীয়াই কিবা কৈছে তাক লৈ অসমত এক বিতৰ্কৰ সৃষ্টি কৰাত আপোনালোকে কথাটো কম পায়নে নাই মোৰ ধাৰণা অশোক সিংহালৰ ভাওনা বিতৰ্কৰ ভয়ত ৰাজস্থান উত্তৰ প্ৰদেশত পলাই গ'ল ইফালে মন্ত্ৰীৰ পুত্ৰ প্ৰটেক্ট গ্ৰুপৰ নিৰ্মীয়মান অট্টালিকাত কাম কৰা লেবাৰ শ্ৰমিকসকল বেছিভাগেই মিয়া অৰ্থাৎ গুৱাহাটীত মিয়া দৰতি আৰু ঢেকিয়াজুলিত ভোটৰ অংকত মিয়া বিৰোধী ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহালক হজৰত মহম্মদৰ যি বাণী আছিলে যে উপদেশ আছিলে সেই উপদেশ পালন কৰিবলৈ আমি নেমছুৰ ফালৰ পৰা তেওঁক আহ্বান জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো মাজে মাজে বিৰোধীক হজৰত মহম্মদৰ যি মিঠাই খোৱা যি উপদেশ আছিলে সেই বিষয়ে তেওঁ কোৱা আমি দেখিবলৈ পাইছো আৰু এই কাৰণে আমি তেওঁক মিঠাই খোৱাৰ উপদেশ মানিবলৈ কৈছো কাৰণ মন্দিৰৰ যি শিৱ মেলা আছিলে সেই মেলাত অশোক সিংহাল ডাঙৰীয়াই দাদাগিৰিৰে মুছলমান দোকানীসকলক যাতে নাযায় প্ৰৱেশ নকৰে তাৰ কাৰণে আহ্বান জনাইছিলে কিন্তু অশোক সিংহাল ডাঙৰীয়াৰ পুত্ৰ বা তেওঁৰ পৰিয়ালৰ যি প্ৰটেক্ট গ্ৰুপ আছে যি বিল্ডিঙৰ কাম কৰে গুৱাহাটী মহানগৰৰ ডাঙৰ অট্টালিকা সাজি আছে আপোনালোকে জানেনে তাতে কোনে কাম কৰি আছে সেই শ্ৰমিকসকল ক'ৰ সেই শ্ৰমিকসকল গোটেইখিনি মিয়া শ্ৰমিক কুকুৰাঝাৰৰ ধুবুৰীৰ বৰপেটাৰ শ্ৰমিকসকল সেই গোটেই শ্ৰমিকসকল ইয়াৰ দ্বাৰা আমি বুজি পালোঁ যে ৰাজনীতিৰ কাৰণে অশোক সিংহাল ডাঙৰীয়াই বহুত তললৈ নামিব পাৰে গুৱাহাটীত তেওঁ মিয়াপ্ৰীতি আৰু ঢেকিয়াজুলি সমষ্টিত তেওঁ মিয়াৰ বিৰুদ্ধে তেওঁ কথা কয় অৰ্থাৎ ঢেকিয়াজুলিৰ যি হিন্দু মানুহখিনি আছে সেইখিনি একত্ৰিতকৰণ কৰি তেওঁ ৰাজনীতি কৰে আৰু গুৱাহাটীত মিয়াসকলক অতি দৰদী হৈ তেওঁৰ যি কাম কৰি আছে শ্ৰম বিল্ডিং বনাই আছে তাতে তেওঁ মুনাফা অৰ্জন কৰে এয়াই হৈছে বনিয়া মানে মন্ত্ৰী এগৰাকীৰ কাম গতিকে অশোক সিংহাল ডাঙৰীয়াক আমি মিয়াসকলৰ ওচৰত ক্ষমা খোজাৰ কাৰণে আহ্বান জনাইছোঁ অতিকৈ দুখৰ কথা যে মিয়াৰ কিবা এটা হ'লেই মিয়াৰ কিবা এটা বদনাম হ'লেই চিটু বৰুৱা হওক তেওঁলোকে জঁপিয়াই পৰে কিন্তু আজি তেওঁলোকে ক'ত আজি ভাওনাক অপমান কৰাৰ পিছত তেওঁলোক ক'ত গ'ল ক'ত হেৰাই গ'ল নে অশোক সিংহালৰ লগত মিলি তেওঁলোকে উত্তৰ প্ৰদেশ অথবা ৰাজস্থানলৈ গুচি গ'ল